আজি হৈছে চ'ত মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 28 তাৰিখ শনিবাৰ। আজি হৈছে শুক্লা দশমী তিথি আৰু পুষ্যা নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ এক ডাঙৰ সমীকৰণ সলনি হ'বলৈ গৈ আছে, যাৰ ফলত আজি সূৰ্য আৰু শুক্ৰৰ অৱস্থানে আপোনালোকৰ দৈনন্দিন জীৱনত এক বিশেষ প্ৰভাৱ পেলাব আৰু এক অভাৱনীয় আৰ্থিক সুবিধাও আপোনালোকে পাব। কিন্তু কিছু ৰাশিৰ বাবে আছে কিছুমান গোপন সতৰ্কবাণী, যিবোৰ আপোনালোকৰ ৰাশিফলৰ বিশ্লেষণৰ যিবোৰ প্ৰতিকাৰ দিয়া হ'ব, সেইবোৰত আপোনালোকে যদি অৱলম্বন কৰি চলে, তেনেহ'লে আপোনালোকে অতি সোনকালে বা অতি সহজে আপোনালোকৰ নিজৰ যিবোৰ দোষ থাকিব, গ্ৰহ দোষ থাকিব, সেইবোৰ খণ্ডন কৰিবলৈ সক্ষম হ'ব আৰু দিনটো সুখৰ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে কোনো ধৰণৰ মনত চিন্তিত ভাৱ নাৰাখিব, কাৰণ আপোনালোকৰ যিবোৰ ৰাশিফলৰ বিশ্লেষণ থাকিব, সেই সমস্ত আপোনালোকে বিশ্লেষণবোৰ আপোনালোকৰ ৰাশিফলৰ যোগেদি পাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল নিদান। তাৰ আগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ অদম্য সাহস আৰু কঠোৰ অনুশাসনৰ বিৰল পৰীক্ষা হ'বলৈ গৈ আছে। আজি আপোনালোকে খৰখেদাকে নিজৰ শক্তিক খৰচ নকৰি অতি ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ শক্তি আৰু শনিৰ অনুশাসনে একেলগে কাম কৰিব। কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰো প্ৰয়োজন হ'ব। আজিৰ দিনটো প্ৰতিৰক্ষা, অভিযান্ত্ৰিক, আৰক্ষী, আইন, যন্ত্ৰপাতিৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে অতিশয় শুভ হ'ব। কামৰ গতি আজি অলপ লেহেমীয়া হ'ব পাৰে, কিন্তু ফলাফল আপোনালোকৰ সুদৃঢ় হ'ব। আৰ্থিক দিশটো আজি মজবুত হৈ থাকিব আৰু আপোনালোকে আজি শনিদেৱৰ প্ৰভাৱত নিজৰ ধনৰ মূল্য বুজি পাব। অযথা খৰচৰ পৰা আজি বিৰত থকাটো ভাল হ'ব। ঘৰুৱা পৰিৱেশত আজি কিছু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আপুনি আৱেগতকৈ দায়িত্ববোধক অতি গুৰুত্ব দিব। মংগল গ্ৰহৰ প্ৰভাৱত হঠাতে খং উঠাৰো প্ৰৱণতা থাকিব আজি, গতিকে এইবোৰ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে আপোনালোকে মিলিত হ'বলৈ চেষ্টা কৰিব। তেওঁলোকৰ পৰামৰ্শই আপোনাক সঠিক পথ দেখুৱাব। স্বাস্থ্যৰ দিশটো আজি অত্যাধিক আপোনালোকৰ পৰিশ্ৰমৰ বাবে ভাগৰ অনুভৱ হ'ব পাৰে, গতিকে আপোনালোকে আজি অলপ সকাহ পাবলৈ হ'লে জিৰণি ল'বলৈ চেষ্টা কৰিব। সৰু সুৰা আঘাতৰ পৰা আজি সাৱধান হ'বলৈ যত্ন কৰিব। আজি আপোনালোকৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনালোকৰ ৰাশিৰ অধিপতি মংগলৰ গতিশীলতাক আজি শনিদেৱৰ স্থিৰতাই বান্ধি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ অৰ্থ হৈছে আপুনি কোনো কাম মুহূৰ্তৰ ভিতৰতে নহৈ অলপ পলমকৈ হ'ব পাৰে, কিন্তু আপুনি নিৰাশ নহৈ ধৈৰ্য ধৰিব লাগিব। চন্দ্ৰৰ অৱস্থানে মানসিক স্থিৰতা বজাই ৰখাত আপোনাক সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি খৰখেদাকে কোনো কাম নকৰিব আৰু কৰ্মস্থানত আপোনাৰ জ্যেষ্ঠজনৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি বজৰংবলীক স্মৰণ কৰক আৰু হনুমান চালিচা পাঠ কৰক। ই শনিৰ যিকোনো অশুভ প্ৰভাৱ খণ্ডন কৰিব আৰু লগতে আপোনালোকে শনি মন্দিৰত যদি আজি সৰিয়হ তেলৰ চাকি জ্বলায়, তেনেহ'লে কৰ্মত অহা বাধাও দূৰ হ'ব। শনিবাৰ হোৱাৰ বাবে দৰিদ্ৰ লোকক আজি আপোনালোকে যদি বস্ত্ৰ দান কৰে, তেনেহ'লে অত্যন্ত শুভ ফলদায়ক বুলিও পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি সৃষ্টিশীলতা আৰু স্থায়ী সফলতাক এক যাদুকৰী সংযোগ হ'বলৈ গৈ আছে। আজি শুক্ৰ গ্ৰহৰ আকৰ্ষণ আৰু শনি গ্ৰহৰ পৰিশ্ৰমে আজি আপোনালোকৰ জীৱনত এক সুন্দৰ আৰু সুস্থিৰ পৰ্যায়লৈ লৈ যাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীল চিন্তাধাৰাই আপোনালোকক অনুশাসন লাভ কৰাত সহায় কৰিব। ৰিয়েল এষ্টেট, ফেশ্বন, বেংকিং, কৃষি আৰু প্ৰশাসনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় লাভজনক হ'ব। আপুনি আজি যি কামেই হাতত নলওক কিয়, ফলাফল হয়তো লগে লগে নাপাব পাৰে, কিন্তু ভৱিষ্যতে ইয়াৰ এক স্থায়ী আৰু মজবুত সফলতা পাব। আজিৰ দিনটো আপোনাৰ আৰ্থিক দিশটো অতি উত্তম বুলি গণ্য কৰা হৈছে। শনিদেৱৰ প্ৰভাৱত আজি আপোনালোকৰ ধন সঞ্চয় কৰাৰ গুৰুত্ব অধিক বাঢ়িব আৰু অনাহক খৰচৰ পৰা আজি বিৰত থাকিব পাৰিব। আপুনি দীৰ্ঘম্যাদী আঁচনিত আপুনি ধন বিনিয়োগ কৰাৰ বাবে আজিৰ দিনটো অতিশয় শুভ। পাৰিবাৰিক জীৱনত শান্তি আৰু স্থিৰতা বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু আশীৰ্বাদ পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত বিশ্বাসযোগ্যতা আৰু গভীৰতা বৃদ্ধি পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আজি আপোনালোকৰ ৰোমাঞ্চ থাকিব আৰু লগতে সম্পৰ্কত বাস্তৱিক আৰু দায়িত্বশীল হ'বলৈও আজি যত্ন কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কিছু ভাগৰ অনুভৱ হ'ব পাৰে। বিষৰ সমস্যাও দেখা দিব পাৰে, গতিকে অত্যাধিক ঠাণ্ডা বা বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপুনি
আজি নিজৰ অধিপতি গ্ৰহ শুক্ৰই আৰাম আৰু বিলাসিতা বিচাৰিবলৈ উদগনি দিব পাৰে, কিন্তু আজিৰ দিনটো গৰাকী শনিদেৱে আপোনাৰ সোঁৱৰাই দিব যে প্ৰকৃত আৰাম কেৱল কঠোৰ পৰিশ্ৰমৰ পিছতহে পোৱা যাব। চন্দ্ৰৰ অনুকূল অৱস্থানে আজি আপোনালোকৰ মনত এক পৰম প্ৰশান্তি আৰু ধৈৰ্য প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আৰাম ব্যৱহাৰ নকৰিব বা আৰাম ল'বলৈ যত্ন নকৰিব। পাৰিলে আপোনালোকে সক্ৰিয় হৈ কামবোৰ কৰাত বেছি চেষ্টা কৰাটো বেছি লাভজনক হ'ব। আজি নিজৰ মতত অটল নাথাকি আনৰ পৰামৰ্শকো আঁকোৱালি ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো দিশত ভাল প্ৰভাৱ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ধন আৰু ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীক স্মৰণ কৰক। ই আপোনাৰ আত্মবিশ্বাস বঢ়াব। লগতে শনিবাৰ হোৱাৰ বাবে সন্ধিয়াৰ সূৰ্যাস্তৰ পিছত শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি জ্বলালে জীৱনৰ সকলো বাধা আৰু আৰ্থিক সংকট দূৰ হ'ব। শনিদেৱক সন্তুষ্ট কৰিবলৈ হ'লে আজি প্ৰয়োজন থকা ব্যক্তিসকলক আজি সৰিয়হ তেল দান কৰাটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু কঠোৰ অনুশাসনৰ এক ব্যতিক্ৰমী আৰু সোণালী সংযোগ দেখা পাব। বুধৰ দ্ৰুত চিন্তা আৰু শনিৰ গভীৰ পৰিকল্পনাই আজি আপোনালোকৰ জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুনত্বক সকলোৱে আঁকোৱালি ল'ব আৰু শনিদেৱে এক বাস্তৱিক আৰু পৰিপক্ক ৰূপ দিব আজি আপোনাৰ কৰ্মক্ষেত্ৰত। মিডিয়া, IT ছেক্টৰ, সাংবাদিকতা, হিচাপ পত্ৰ, আইন, মাৰ্কেটিং বা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো এক ডাঙৰ সুযোগৰ দিন হ'ব। কিন্তু কোনো কাম খৰখেদাকৈ আজি নকৰিব। সুন্দৰ পৰিকল্পনাৰে আগবাঢ়ি গ'লে আপোনাৰ বাবে সুন্দৰ ফলাফল পোৱাত সক্ষম হ'ব। কৰ্মস্থানত জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আজি আপোনাৰ বাবে বৰদান স্বৰূপ হ'ব। আৰ্থিক দিশত আজি অতিশয় সুস্থিৰ প্ৰভাৱ দেখা পাব। বুধৰ ব্যৱহাৰিক বুদ্ধিয়ে আজি আপোনাক বিত্তীয় পৰিকল্পনা কৰাত সহায় কৰিব আৰু শনিদেৱৰ প্ৰভাৱত আজি আপোনাৰ অযথা খৰচৰ পৰা বিৰত ৰাখিব। অনলাইন ব্যৱসায় বা দীৰ্ঘম্যাদী চুক্তিত ধন বিনিয়োগ কৰাৰ বাবে দিনটো শুভ। অৱশ্যে যিকোনো নথিপত্ৰ চহী কৰাৰ আগতে দুবাৰ পঢ়ি চোৱাটো বাঞ্ছনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি আৱেগতকৈ দায়িত্ববোধ আৰু পাৰস্পৰিক বুজাবুজিক বেছি গুৰুত্ব দিব। বুধৰ প্ৰভাৱত যোগাযোগ সুন্দৰ হ'ব। শনিৰ প্ৰভাৱত আজি কথা বতৰা অলপ গম্ভীৰ আৰু বাস্তৱমুখী হ'ব আৰু পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা হ'ব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হোৱা দেখা পাব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু বুধ আৰু শনিৰ প্ৰভাৱত অত্যাধিক মানসিক চিন্তা আৰু স্নায়ুৰ চাপ বা বিষৰ সমস্যা আমনি কৰিব পাৰে। সেইবাবে একেৰাহে বহুত সময় কটোৱাৰ বাবে আপুনি অলপ কষ্ট পাব পাৰে। সেইবাবে অলপ বিৰতি ল'বলৈ চেষ্টা কৰিব আৰু চকুৰ যতন ল'বলৈ হ'লে মোবাইলৰ স্ক্ৰীণ কমকৈ ব্যৱহাৰ কৰিব। আজি আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক নতুন কথা শিকাব আৰু দ্ৰুত সিদ্ধান্ত লোৱাত আগ্ৰহ জন্মাব। কিন্তু আজিৰ দিনৰ গৰাকী শনিদেৱে আপোনাক সোঁৱৰাই দিব যে প্ৰতিটো সিদ্ধান্তৰ আঁৰত গভীৰ বিশ্লেষণ আৰু ধৈৰ্য থকাটো প্ৰয়োজনীয় হ'ব। চন্দ্ৰৰ স্থিতি আজি আপোনাৰ মনটো চঞ্চল কৰি ৰাখিব পাৰে। সেইবাবে একাগ্ৰতা বজাই ৰখাত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ বুধৰ অত্যাধিক চিন্তা আৰু শনিৰ কিছু নিৰাশাবাদী প্ৰভাৱ মিলি আপোনাক সৰু সৰু কথাবোৰক লৈ অকাৰণতে বেছি বিশ্লেষণ কৰিবলৈ বাধ্য কৰাব পাৰে। গতিকে যোগাত্মক চিন্তা কৰিবলৈ আজি যত্ন কৰিব। আজি আনৰ কথা সম্পূৰ্ণকৈ নুশুনাকৈ নিজৰ মতামত নিদিব, নহ'লে আপোনাৰ বিসংগতি দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি মিথুন ৰাশিৰ সহায়ক দেৱতা ভগৱান গণেশক স্মৰণ কৰিব। ইয়ে আপোনাৰ বুদ্ধি আৰু সফলতা বৃদ্ধি কৰিব আৰু শনিবাৰ হোৱাৰ বাবে আজি সন্ধিয়া শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত কৰ্মৰ সকলোবোৰ বাধা নিমিষতে আঁতৰ হ'ব। বুধ আৰু শনি গ্ৰহক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ হ'লে আপোনালোকে বিশেষভাৱে সক্ষম ব্যক্তিক খাদ্যবস্তু বা কলা বস্তু দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কোমল আৱেগ আৰু কঠোৰ বাস্তৱৰ এক গুৰুত্বপূৰ্ণ ভাৰসাম্যৰ দিন হ'বলৈ গৈ আছে। আজি আপোনালোকে কেৱল হৃদয়ৰ কথা নুশুনি মগজু আৰু ধৈৰ্যৰো সহায় ল'ব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আৱেগিক বুজাবুজি আৰু শনিদেৱৰ অনুশাসনে একেলগে কাম কৰিব। চিকিৎসা, সমাজ সেৱা, শিক্ষা বা পৰামৰ্শদাতা হিচাপে কাম কৰা ব্যক্তিসকলৰ বাবে দিনটো ফলপ্ৰসূ হ'ব। অৱশ্যে শনিৰ প্ৰভাৱত আজি কামত গতি কিছু মন্থৰ হ'ব পাৰে। কামবোৰ সময়মতে শেষ নহ'লে বিৰক্তি নহৈ ধৈৰ্য ধৰি নিজৰ কামত লাগি থাকিলে সফলতা পাব। আৰ্থিক দিশত দিনটো মজবুত যদিও সাৱধানতা অৱলম্বন কৰাটো জৰুৰী হ'ব। শনিৰ প্ৰভাৱত ধন সঞ্চয়ৰ প্ৰতি আপোনাৰ গুৰুত্ব বাঢ়িব। কৰ্কট ৰাশিৰ
দয়ালু স্বভাৱৰ বাবে আনক আৱেগিক হৈ ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ আজি নিদিব, কাৰণ সেই ধন ঘূৰি অহাত কিছু পলম হ'ব পাৰে বা কিছু সমস্যা হ'ব পাৰে। পাৰিবাৰিক জীৱনত বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি চকু ৰখাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি চন্দ্ৰৰ প্ৰভাৱত আপুনি সংবেদনশীল হৈ পৰিব পাৰে, কিন্তু শনিৰ প্ৰভাৱত প্ৰিয়জনে অলপ বাস্তৱিক আৰু গম্ভীৰ আচৰণ কৰিব পাৰে। ইয়াক লৈ অকাৰণতে ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত চন্দ্ৰ আৰু শনিৰ প্ৰভাৱত মানসিক অস্থিৰতা, নিৰাশা, বতৰৰ পৰিৱৰ্তনজনিত চৰ্দি, কাহ বা গাঁঠিৰ বিষে আমনি কৰিব পাৰে। গতিকে অত্যাধিক বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। পৰ্যাপ্ত টোপনি আৰু জিৰণি লোৱাটো আৱশ্যক হ'ব। আজিৰ দিনটোৰ আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই আপোনাক দয়ালু আৰু সংবেদনশীল কৰি ৰাখিব, কিন্তু আজি দিনৰ গৰাকী শনিদেৱে আপোনাক জীৱনৰ কঠোৰ বাস্তৱ আৰু দায়িত্ববোধৰ পাঠ পঢ়াব। এই দুয়োৰে সংঘাতৰ আৱেগ নিয়ন্ত্ৰণ কৰাটোৱে আজিৰ দিনটোৰ কাৰণে আপোনাৰ ডাঙৰ প্ৰত্যাহ্বান হ'ব। বৃহস্পতিৰ শুভ দৃষ্টিয়ে আপোনাক মানসিক শক্তি প্ৰদান কৰিব আৰু আধ্যাত্মিক দিশত আগবাঢ়ি যাবলৈ সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি সকলো কথা নিজৰ ওপৰতে ব্যক্তিগতভাৱে লৈ মানসিক চাপ নবহাব। শনিৰ প্ৰভাৱত মনলৈ অকাৰণতে নিৰাশা বা ভয় বা দুখ ভাৱ আহিব পাৰে। অতীতৰ কথাবোৰ ভাবি নাথাকি বৰ্তমানৰ ওপৰত গুৰুত্ব দিবলৈ চিন্তা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱৰ স্মৰণ কৰি শিৱলিংগত জল আৰু অলপ কলা তিল অৰ্পণ কৰক। মহাদেৱে চন্দ্ৰক ধাৰণ কৰে আৰু তেওঁ শনিদেৱৰো গুৰু, সেইবাবে ই মানসিক শান্তি দিব। লগতে সন্ধিয়া শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি জ্বলালে সকলো বাধা আঁতৰ হ'ব। শনিবাৰ হোৱাৰ বাবে আপোনাৰ প্ৰয়োজন থকা ব্যক্তিসকলক ক'লা বস্ত্ৰ দান কৰক। ইয়াৰ ফলত আপোনালোকে নিজৰ যিবোৰ বাধা আছে জীৱনৰ সেইবোৰ নাইকিয়া কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ ৰাজকীয় ক্ষমতা আৰু কঠোৰ বাস্তৱৰ এক বৃহৎ সংঘাত আৰু পৰীক্ষাৰ দিন হ'বলৈ গৈ আছে। আজি আপোনালোকৰ নিজৰ অহংকাৰ ত্যাগ কৰি অতি বিনম্ৰভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আজি সূৰ্যৰ অধিপত্য আৰু শনিৰ অনুশাসনৰ মাজত এক প্ৰত্যাহ্বান দেখা যাব পাৰে। প্ৰশাসন, ৰাজনীতি পৰিচালনা, শিক্ষকতা বা BEd আদিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থী বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিত্তীয় খণ্ডৰ লগত জড়িত ব্যক্তিসকলে আজি নিজৰ কৰ্মত সৰ্বাধিক ধৈৰ্যৰ পৰিচয় দিব লাগিব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা থাকিব, কিন্তু শনিদেৱে বিচাৰিব আপুনি তলতীয়া কৰ্মচাৰী বা সহকৰ্মীৰ লগতো বিনম্ৰভাৱে কাম কৰক। আৰ্থিক দিশত দিনটো মধ্যমীয়া হ'ব। আন্তঃৰাষ্ট্ৰীয় বজাৰ, মুদ্ৰা বা আন ক্ষেত্ৰত শনিৰ প্ৰভাৱত সাৱধানতা অৱলম্বন কৰাটো জৰুৰী হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো শুভ যদিও হঠাতে নিজৰ অভিজাত্য প্ৰদৰ্শন কৰিবলৈ গৈ অতিৰিক্ত খৰচ নকৰিব। ঘৰুৱা পৰিৱেশত আপোনাৰ গুৰুত্ব থাকিব আৰু শনি আৰু সূৰ্যৰ সংঘাতৰ বাবে পিতা পুত্ৰ বা জ্যেষ্ঠজনৰ লগত মতানৈক্য হ'ব পাৰে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত নিজৰ একাষৰীয়া কৰি নাৰাখিব। জীৱনসংগীৰ আৱেগক বুজিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত মনতা আৰু পাৰস্পৰিক বুজাবুজি আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব আপোনাৰ। সূৰ্যৰ প্ৰভাৱত শৰীৰত শক্তি থাকিব যদিও শনিৰ প্ৰভাৱত ভাগৰ, হাড়ৰ বিষ, আঁঠুৰ বিষ আদিৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। অত্যাধিক ৰ'দৰ পৰা নিজকে বচাই ৰাখিব আৰু পৰ্যাপ্ত পানী খাব। ৰাতিপুৱা কিছু সময় ধ্যান কৰিলে মানসিক শান্তি পাব। আজিৰ দিনটোৰ আপোনাৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক প্ৰচণ্ড আত্মবিশ্বাস আৰু শাসন কৰাৰ আগ্ৰহ দিব, কিন্তু আজিৰ দিনৰ গৰাকী শনিদেৱে আপোনাৰ বাটত কিছু বিলম্ব বা বাধা আনিব পাৰে, কেৱল আপোনাৰ ধৈৰ্য পৰীক্ষা কৰিবলৈ। মংগলৰ স্থিতিয়ে আপোনাক এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ সাহস প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে নিজৰ গাম্ভীৰ্য ৰাখিবলৈ চেষ্টা কৰাত আপোনালোকে অহংকাৰত পৰিণত হৈ নপৰিব। কৰ্মস্থানত আপোনালোকে বিনা কাৰণত তৰ্কত লিপ্ত নহ'ব। কামবোৰ সময়মতে নহ'লে হতাশ নহৈ নিজৰ কৰ্মৰ স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰাৰ পাছত তামৰ পাত্ৰত পৰিষ্কাৰ পানী আৰু ৰঙা ফুল লৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু লগতে শনিবাৰ হোৱাৰ বাবে সন্ধিয়া সূৰ্যাস্তৰ পিছত শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি জ্বলালে কৰ্মত সকলো বাধা নিমিষতে আঁতৰ হ'ব। আজি শনিদেৱক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক কলা তিল বা সৰিয়হ তেল দান কৰাটো খুবেই আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ তীক্ষ্ণ বুদ্ধিমত্তা আৰু কঠোৰ অনুশাসনৰ এক অসাধাৰণ মিলন হ'বলৈ গৈ আছে। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত যুক্তিসংগত চিন্তা আৰু শনিদেৱৰ কঠোৰ অনুশাসনে সকলোকে মন্ত্ৰমুগ্ধ কৰিব। শিক্ষাখণ্ডৰ লগত জড়িত ব্যক্তিসকল, বিশেষকৈ শিক্ষকতা কৰা, BEd আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা
সকলে অথবা ভাষা সাহিত্য আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দৰে বিশ্লেষণাত্মক বিষয়ৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ আৰু ফলপ্ৰসূ হ'ব। আপোনাৰ নিখুঁত কামৰ শৈলী আৰু প্ৰতিটো সৰু সৰু কথাত চকু ৰখাৰ ক্ষমতাই আজি আপোনাৰ কৰ্মস্থানত এক সুকীয়া সন্মান প্ৰদান কৰিব। আৰ্থিক দিশত আজিৰ দিনটো অতিশয় অনুকূল হ'ব। আপোনাৰ মিতব্যয়ী স্বভাৱ আৰু বোধৰ ব্যৱহাৰিক বুদ্ধিয়ে ধন সঞ্চয়ৰ এক সুন্দৰ যোগ গঢ়ি তুলিছে, য'ত শনিদেৱে স্থিৰতা প্ৰদান কৰিব। দীৰ্ঘম্যাদী বিনিয়োগ, মাটি বাৰীৰ বা ব্যৱসায় চুক্তিৰ বাবে আজিৰ দিনটো অতি উত্তম বুলি পৰিগণিত হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগতকৈ বাস্তৱ আৰু দায়িত্ববোধক বেছি গুৰুত্ব দিব। আপোনাৰ পৰিপক্ক আৰু স্পষ্ট কথা বতৰাই প্ৰিয়জনৰ মনত সকলো সংশয় দূৰ কৰিব আৰু শনিৰ প্ৰভাৱত আজি অলপ গম্ভীৰ হৈ থাকিবলৈ যত্ন কৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, যদিও বুধ আৰু শনিৰ প্ৰভাৱত মগজুৰ অত্যাধিক ব্যৱহাৰৰ বাবে মানসিক ক্লান্তি আৰু স্নায়ুৰ চাপ হ'ব পাৰে। সময়মতে বিশুদ্ধ আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক আৰু ৰাতিপুৱা কিছু সময় ধ্যান কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাৰ যিকোনো পৰিস্থিতিত দ্ৰুত আৰু বিশ্লেষণৰ ক্ষমতা দিব আৰু আজিৰ দিনৰ গৰাকী শনিদেৱে সেই বিশ্লেষণক কাৰ্যকৰী কৰিবলৈ অপাৰ ধৈৰ্য আৰু একাগ্ৰতা প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতি আজি মানসিক দিশত কিছু ভাৰসাম্য আনিব, যাৰ ফলত আপুনি শান্ত হৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি আপোনালোকে স্বাভাৱিক বিশ্লেষণাত্মক মন আৰু শনিৰ কঠোৰতাৰ লগ হৈ আজি সৰু সৰু ভুল বিচাৰি ফুৰা আৰু সমালোচনা কৰাৰ পৰা বিৰত থাকিব। কামবোৰ পলমকৈ হ'লেও অত্যাধিক চিন্তা কৰি মানসিক চাপ নবঢ়াব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা গা পা ধুই উঠি কন্যা ৰাশিৰ সহায়ক দেৱতা বিঘ্নহৰ্তা ভগৱান গণেশক স্মৰণ কৰি সতেজ দুবৰি বন অৰ্পণ কৰক। লগতে সন্ধিয়া সূৰ্যাস্তৰ পিছত শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি জ্বলালে কৰ্মত অহা বাধা সকলোবোৰ আঁতৰ হ'ব। শনিবাৰ হোৱাৰ বাবে দৰিদ্ৰ লোকক আপোনালোকে ক'লা তিল দান কৰক। ইয়াৰ ফলত আপোনালোকৰ বিশেষ শুভ ফল পাব আৰু বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে গৰুক সেউজীয়া ঘাঁহ খুৱাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীলতা আৰু স্থায়ী সবলতা এক সোণালী সুযোগ হ'বলৈ গৈ আছে। আজি আপোনাৰ কৰ্মক্ষেত্ৰত সৃষ্টিশীলতা আৰু একাগ্ৰতাই আপোনাৰ বিভিন্ন দিশত কাম কৰা ব্যক্তিসকলে আজি লাভৱান হ'ব। মিডিয়া, ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ, ফেশ্বন, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, আইন বা জনসম্পৰ্ক বিভাগৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। আপোনাৰ কামৰ গতি আজি হয়তো ধীৰ হ'ব পাৰে, কিন্তু প্ৰজেক্ট বা যি কামে হাতত ল'ব তাৰ ফলাফল একেবাৰে নিখুঁত আৰু স্থায়ী হ'ব। আৰ্থিক দিশটো আজি অতিশয় লাভজনক হ'ব আপোনাৰ। আজি আপুনি ধনৰ মূল্য বুজি পাব আৰু ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত গুৰুত্ব দিব। আজি আপোনাৰ বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ ইচ্ছা জাগিব, কিন্তু আপোনালোকে অযথা খৰচৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিব লাগিব। পাৰিবাৰিক জীৱনত সুখ শান্তি আৰু এক দায়িত্বশীল পৰিৱেশে বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনত আপুনি আৱেগ আৰু বাস্তৱৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। সম্পৰ্কবোৰত বিশ্বাসযোগ্যতা বাঢ়িব আৰু জীৱনসংগীৰ পৰাও কৰ্মক্ষেত্ৰত পূৰ্ণ সমৰ্থন পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ কঁকালৰ বিষ, গাঁঠিৰ বিষৰ সমস্যাই অলপ আপোনালোকক আমনি কৰিব পাৰে। কম্পিউটাৰ সন্মুখত বহি একেৰাখে কাম কৰাৰ সলনি মাজে সময়ে উঠিবলৈ চেষ্টা কৰক আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই সমাজত জনপ্ৰিয়তা আৰু কলাত্মক চিন্তা প্ৰদান কৰিব। আনহাতে আজি দিনৰ গৰাকী শনিদেৱে সেই চিন্তাবোৰক বাস্তৱত ৰূপায়ণ কৰিবলৈ আজি অপাৰ ধৈৰ্য আৰু একাগ্ৰতাও প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতি আজি আপোনাৰ মনত শান্তি বজাই ৰাখিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকৰ আৰাম কৰিবলৈ মন যাব, কিন্তু যদি আৰামৰ ক্ষেত্ৰত আপুনি বেছি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ কামবোৰ পিছুৱাই যাব। গতিকে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰিব আৰু যিকোনো কাম একেবাৰে নিখুঁতকৈ কৰিবলৈ যাওঁতে কিছু সময়ো নষ্ট হ'ব পাৰে। সময়ৰ প্ৰতি চকু ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাক স্মৰণ কৰক। ই আপোনাৰ জীৱনলৈ সাহস আৰু সমৃদ্ধি কঢ়িয়াই আনিব। লগতে শনিবাৰ হোৱাৰ বাবে আপুনি সন্ধিয়া সূৰ্যাস্তৰ পিছত শনিদেৱৰ নামত সৰিয়হ তেলৰ বন্তি এটি জ্বলালে কৰ্মত অহা সকলো বাধা নিমিষতে আঁতৰ হ'ব। শনিদেৱক সন্তুষ্ট কৰিবলৈ গৈ দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক ক'লা তিল বা সৰিয়হ তেল দান কৰাটো অত্যন্ত ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে আজি অদম্য সাহস আৰু কঠোৰ ধৈৰ্যৰ এক বৃহৎ পৰীক্ষাৰ দিন হ'বলৈ গৈ আছে। য'ত শক্তিৰ লগতে ধৈৰ্য থাকিব, তাত আপুনি সফলতাও নিশ্চিতভাৱে পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সাহস আৰু কঠোৰ অনুশাসনৰ মাজত এক প্ৰত্যাহ্বানো আজি দেখা যাব।
চিকিৎসা বিজ্ঞান, গুপ্তচৰ সন্থা, অভিযান্ত্ৰিক আদিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো শুভ হ'ব। আজি আপোনালোকে কামবোৰ দ্ৰুতগতিত কৰিব বিচাৰিব, কিন্তু আপোনালোকৰ কামৰ গতি লেহেমীয়া হ'ব পাৰে কাৰণ শনিদেৱৰ প্ৰভাৱত। সেইবাবে কাম পলম হ'লেও বিৰক্ত নহয় ধৈৰ্য ধৰিব, কাৰণ আজিৰ পৰিশ্ৰমৰ ফল ভৱিষ্যতে একেবাৰে স্থায়ী হ'ব। আৰ্থিক দিশটো আজি মজবুত হ'ব, কিন্তু বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মংগলৰ শক্তিয়ে আজি আপোনাক ৰিস্ক ল'বলৈ বা ডাঙৰ বিনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে, কিন্তু আজি আপোনালোকে ধন সঞ্চয় কৰি ৰখাটোহে আপোনালোকৰ বাবে ভাল হ'ব। ঘৰুৱা পৰিৱেশত আজি অলপ গাম্ভীৰ্য বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আৱেগ আৰু খং গভীৰ হ'ব পাৰে আজি, যাৰ ফলত জীৱনসংগীৰ সৈতে সৰু সুৰা মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ মানি আজি চলক, পৰিস্থিতি বুজি শান্ত হৈ থকাটোৱে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত শক্তি অনুভৱ হ'ব আৰু আপোনালোকৰ ৰক্তচাপ বা আঁঠুৰ বিষৰ সমস্যাই আজি আপোনালোকক কিছু অশান্তিও দিব পাৰে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলৰ অদম্য শক্তি আৰু শনিদেৱৰ স্থিৰতাই বান্ধি ৰাখিব চেষ্টা কৰিব। ই আপোনাক বুজাব যে জীৱনত কেৱল শক্তিয়ে যথেষ্ট নহয়, সঠিক সময়লৈ অপেক্ষা কৰাৰ ধৈৰ্য থাকিব লাগে। চন্দ্ৰৰ স্থিতি আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় সক্ৰিয় কৰি ৰাখিব আৰু বিপদৰ আগজাননী দিয়াটো সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কাম সময়মতে নহ'লে হতাশ নহ'ব। কৰ্মস্থানত বা পৰিয়ালৰ কাৰোবাৰ সৈতে অযথা তৰ্কত লিপ্ত নহ'ব, ই আপোনাৰ সন্মানত আঘাত আনিব পাৰে। যিকোনো ডাঙৰ আৰ্থিক লেনদেন বা গুৰুত্বপূৰ্ণ চুক্তিত খঙৰ ভমকত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ অৱলম্বন কৰি চলিবলৈ যত্ন কৰিব। আজি আপোনালোকে গা পা ধুই উঠি ৰাশিৰ অধিপতি মংগলৰ দেৱতা হনুমানজীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰক। ই আপোনাৰ সাহস বৃদ্ধি কৰিব আৰু লগতে শনিদেৱৰো দোষ খণ্ডন হ'ব। লগতে সন্ধিয়া আপোনালোকে সৰিয়হ তেলৰ চাকি জ্বলালে শনি মন্দিৰত, তেনেহ'লে আপোনালোকৰ কামৰ বাধাবোৰ নাইকিয়া হ'ব। শনিবাৰৰ দিনটোত দৰিদ্ৰ লোকক যদি আপোনালোকে ক'লা বস্ত্ৰ বা সৰিয়হ তেল দান কৰে, তেনেহ'লে অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি উচ্চাকাংক্ষা আৰু কঠোৰ বাস্তৱৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দিন হ'বলৈ গৈ আছে। বৃহস্পতিৰ বিশাল দৃষ্টিভংগীক আজি শনিদেৱে এক শৃংখলাবদ্ধ আৰু বাস্তৱিক ৰূপ দিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ জ্ঞান আৰু পৰামৰ্শৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিব, কিন্তু শনিদেৱৰ প্ৰভাৱত সফলতা সহজে নাহিব। শিক্ষকতা, পৰামৰ্শদাতা, আইন, প্ৰকাশন আৰু আধ্যাত্মিক কামৰ সৈতে জড়িত ব্যক্তিসকলে আজি সৰ্বাধিক ধৈৰ্যৰ পৰিচয় দিব লাগিব। আপুনি হয়তো বহুত ডাঙৰ পৰিকল্পনা কৰিব, কিন্তু শনিদেৱে বিচাৰিব আপুনি খৰখেদা নকৰি লাহে লাহে আৰু নিখুঁতভাৱে আগবাঢ়ক। আৰ্থিক স্থিতি আজি সবল হ'ব আৰু শনিৰ প্ৰভাৱত ধনৰ আগমনৰ কিছু আপোনালোকে আভাস পাব। বৃহস্পতিৰ প্ৰভাৱত ধনুৰাশিৰ লোকসকল স্বভাৱতে খৰচী আৰু উদাৰ হয়। আপুনি আজি শনিদেৱে আপোনাক মিতব্যয়ী হ'বলৈ আৰু ভৱিষ্যতৰ বাবে সঞ্চয় কৰিবলৈও বাধ্য কৰাব। দীৰ্ঘম্যাদী বিনিয়োগ আৰু মাটি বাৰীত ধন খটুৱাবলৈ আজিৰ দিনটো উত্তম হ'ব। পাৰিবাৰিক পৰিৱেশত এক গম্ভীৰ আৰু দায়িত্বশীল ভাৱধাৰাই বিৰাজ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগ বা ৰোমাঞ্চতকৈ পাৰস্পৰিক বিশ্বাস আৰু ভৱিষ্যতৰ সুৰক্ষাই অধিক গুৰুত্ব পাব। জীৱনসংগী বা ঘৰৰ জ্যেষ্ঠসকলৰ সৈতে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ দিনটো সুন্দৰ। সাধাৰণতে আজি স্বাস্থ্য ভালেই থাকিব, কিন্তু বৃহস্পতি আৰু শনিৰ প্ৰভাৱত হজমৰ সমস্যা, কঁকালৰ বিষ আদিয়ে অলপ আমনি কৰিব পাৰে, গতিকে তেল মছলাযুক্ত খাদ্য বেছি নাখাব। নিয়মীয়াকৈ আপোনালোকে যোগাভ্যাস আৰু খোজকাঢ়িব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিয়ে যিকোনো পৰিস্থিতিত বিশাল দৃষ্টিভংগী আৰু যোগাত্মক চিন্তা প্ৰদান কৰিছে, আনহাতে আজিৰ দিনৰ গৰাকী শনিদেৱে আপোনাক সেই চিন্তাধাৰাবোৰক বাস্তৱত পৰিস্থিতিৰ সৈতে মিলাই চাবলৈ বাধ্য কৰাব। চন্দ্ৰৰ স্থিতিয়ে আপোনাৰ মন সমাজ কল্যাণৰ প্ৰতি ধাৱমান কৰাব আৰু আৱেগ নিয়ন্ত্ৰণতো ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকিব, কৰ্মৰ প্ৰতি আপোনালোকে মনোযোগ দিব। আৰু অত্যাধিক স্পষ্টবাদিতাৰ ফলতো আজি আপোনাৰ সম্পৰ্কত কিছু অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ পিছত সন্ধিয়া সূৰ্যাস্তৰ সময়ত শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি জ্বলালে কৰ্মত অহা সকলো বাধা নিমিষতে আঁতৰ হ'ব। আজি শনিবাৰ হোৱাৰ বাবে দৰিদ্ৰ লোকক আপোনালোকে সহায় কৰক। ইয়াৰ ফলত শনিদেৱ প্ৰসন্ন হ'ব আৰু আপোনাৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ডাবল শনিৰ মহাপ্ৰভাৱ থাকিব, অৰ্থাৎ কঠোৰ পৰিশ্ৰম, অসীম ধৈৰ্য আৰু বিশাল কৰ্মফলৰ এক সোণালী সুযোগৰ দিন হ'বলৈ গৈ আছে। যিসকলে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ কামৰ ক্ষেত্ৰত আগবাঢ়ে তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় বিশেষ হ'ব। কৰ্মক্ষেত্ৰত আজি ধৈৰ্য আৰু পৰিশ্ৰমৰ চূড়ান্ত পৰীক্ষাৰ দিন হ'ব। আজি আপোনাৰ শনিৰ ডাবল প্ৰভাৱৰ ফলত আপুনি সুন্দৰভাৱে সকলো কাম উত্তীৰ্ণ হ'ব পাৰিব। প্ৰশাসন, তথ্য প্ৰযুক্তি, অভিযান্ত্ৰিক, আইন, নিৰ্মাণ কাৰ্য, কৃষি আদিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। কামৰ গতি আজি যদিও লেহেমীয়া হ'ব, তথাপিও আপোনাৰ ব্যৱহাৰিক চিন্তা চৰ্চাই আপোনাক এক স্থায়ী আৰু মজবুত সফলতা প্ৰদান কৰিব। আৰ্থিক স্থিতি অতিশয় সুস্থিৰ হ'ব আজি। শনিদেৱৰ দুগুণ প্ৰভাৱত আজি আপুনি ধনৰ প্ৰকৃত মূল্য বুজিব। অযথা খৰচবোৰ আজি এৰাই চলিব পাৰিব। দীৰ্ঘম্যাদী বিনিয়োগত আপুনি যদি আজি বিনিয়োগ কৰে তেনেহ'লে আজি আপোনাৰ বাবে উত্তম হ'ব। পাৰিবাৰিক দিশত আজি আপোনাৰ নিজৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিব। ঘৰুৱা পৰিৱেশত এক শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ ভাৱধাৰাই বিৰাজ কৰিব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আপুনি আৱেগতকৈ বাস্তৱ আৰু কৰ্তব্যক অধিক গুৰুত্ব দিব। আজিৰ দিনটোত আৱেগিক কথা বতৰাবোৰ পাৰস্পৰিকভাৱে বুজাবুজি আৰু ভৱিষ্যত সুৰক্ষা সম্পৰ্কবোৰ অধিক সুদৃঢ় কৰিব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু বিষৰ সমস্যা থাকিব। আপোনাৰ অত্যাধিক পৰিশ্ৰমৰ ফলত ভাগৰো থাকিব। গতিকে আপোনালোকে নিয়মীয়াকৈ যোগাভ্যাস কৰিব আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিৰ নিজৰ দিন হোৱাৰ বাবে ইয়াৰ শক্তি দুগুণ বৃদ্ধি পাব। ইয়ে আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ আৰু স্থিৰ কৰাব। কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলৈ অপাৰ মানসিক শক্তিও প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতিয়ে আৱেগক আজি নিয়ন্ত্ৰণত ৰাখিব, আপোনাক অধিক দায়িত্বশীল কৰি তুলিব, যাৰ ফলত আপুনি আজি যিকোনো সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে নিজৰ মত বা নিয়মৰ ওপৰত অত্যাধিক কঠোৰ নহ'ব। পৰিস্থিতি বুজি আপোনালোকে অলপ নমনীয় হ'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰক আৰু শিৱলিংগত অলপ ক'লা তিল মিহলি কৰি পানী অৰ্পণ কৰক। আৰু সন্ধিয়া সূৰ্যাস্তৰ পিছত শনি মন্দিৰত গৈ সৰিয়হ তেলৰ চাকি জ্বলালে আপোনাৰ কামৰ স্থিতি ভাল হ'ব, আগৰ তুলনাত উন্নতি কৰিবলৈ সক্ষম হ'ব। দৰিদ্ৰক সহায় কৰিলে আজি শনিদেৱ অত্যন্ত প্ৰসন্ন হ'ব। ইয়াৰ ফলত আপোনালোকে শুভ ফলো পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰো আজি ডাবল শনিৰ মহাপ্ৰভাৱ থাকিব, অৰ্থাৎ দুগুণ শক্তি পাব শনিদেৱৰ আৰু কঠোৰ অনুশাসন আৰু বিৰল আৰু সোণালী সংযোগ হ'বলৈ গৈ আছে। পুৰণি পৰম্পৰা আৰু নতুন প্ৰযুক্তিৰ সুন্দৰ সমলয় আজি দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন সৃষ্টিশীল চিন্তাধাৰাই আজি আপোনাক অনুশাসন লাভ কৰাব। তথ্য প্ৰযুক্তি, বিজ্ঞান, ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ, আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্য, সমাজ সেৱা বা গৱেষণাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো এটা মাইলষ্টন হ'ব। দুগুণ শনিৰ প্ৰভাৱত আজি আপোনাৰ কামৰ গতি হয়তো ধীৰ হ'ব, কিন্তু প্ৰতিটো পদক্ষেপ আপুনি একেবাৰে নিখুঁত আৰু সুদূৰ প্ৰসাৰী হ'ব। আৰ্থিক দিশত শনিৰ দুগুণ প্ৰভাৱৰ ফলত অতিশয় অনুকূল আৰু সুস্থিৰ হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা বজাৰ, শ্বেয়াৰ মাৰ্কেট বা নতুন প্ৰযুক্তিগত বিনিয়োগৰ পৰা আজি ভৱিষ্যতে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। শনিদেৱে আজি আপোনাক অযথা খৰচৰ পৰা বিৰত ৰাখিব, ধন সঞ্চয় কৰিবলৈ বাধ্য কৰাব। বন্ধুবৰ্গৰ সৈতে সময় কটাব আজি যদিও, তথাপিও শনিৰ প্ৰভাৱত আপুনি নিজৰ ঘৰুৱা দায়িত্বৰ প্ৰতি অধিক সজাগ হ'ব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু গভীৰতা বৃদ্ধি পাব। আজি ৰোমাঞ্চতকৈ সম্পৰ্কৰ ক্ষেত্ৰত স্থায়িত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাই অধিক গুৰুত্ব পাব। আজি স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু শনিৰ দুগুণ প্ৰভাৱৰ ফলত গাঁঠি বিষৰ সমস্যা, সৰু সুৰা সমস্যা, অত্যাধিক কামৰ হেঁচা আদিয়ে মানসিক ক্লান্তিও আনিব পাৰে। গতিকে অলপ সময় আপোনালোকে নিজৰ ভাল লগা কামৰ প্ৰতিও কটাবলৈ যত্ন কৰিব আৰু মানসিক স্থিতি ভালকৈ ৰাখিবলৈ হ'লে ধ্যান কৰক। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনি নিজৰ দিন হোৱাৰ বাবে ইয়াৰ দুগুণ শক্তি বৃদ্ধি পাব আৰু সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আপোনাক বাধ্য কৰাব আৰু নিজৰ লক্ষ্যত অটল থাকিবলৈ অসীম ধৈৰ্য আৰু সাহস প্ৰদান কৰিব। চন্দ্ৰৰ স্থিতিৰ ফলত আজি আপোনালোকৰ মানসিক সন্তুষ্টি বজাই ৰাখিব পাৰিব, অস্থিৰতা দূৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে নিজৰ মতাদৰ্শৰ ক্ষেত্ৰত কেতিয়াবা বৰ বেছি জেদ ধৰাটো ভাল নহ'ব। সেইবাবে আপুনি নিজকে অলপ নমনীয় কৰিবলৈ যত্ন কৰিব।
আৰু কামৰ মাজত ইমানেই সোমাই নপৰিব যাতে আপুনি পৰিয়াল বা সমাজৰ পৰা নিজকে বিচ্ছিন্ন কৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। লগতে শনিবাৰ হোৱাৰ বাবে সন্ধিয়া আপোনালোকে শনি মন্দিৰত গৈ সৰিয়হ তেলৰ চাকি জ্বলালে আপোনালোকৰ ভাগ্য উদয় হ'ব। শনিবাৰ দিন হোৱাৰ বাবে আপোনালোকে প্ৰয়োজন থকা ব্যক্তিসকলক তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি গভীৰ আধ্যাত্মিক চিন্তা আৰু কঠোৰ বাস্তৱৰ এক অপূৰ্ব আৰু গুৰুত্বপূৰ্ণ মিলন হ'বলৈ গৈ আছে। আজি আপোনালোকৰ কল্পনাৰ জগতত নাথাকি নিজৰ সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কল্পনা শক্তি আৰু শনিদেৱৰ একাগ্ৰতাৰ মাজত এক সুন্দৰ ভাৰসাম্য দেখা গৈছে। চিকিৎসা, সাহিত্য, আধ্যাত্মিকতা, সমাজ সেৱা, শিক্ষাখণ্ডৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। শনিৰ প্ৰভাৱত আজি আপোনাৰ কামৰ গতি হয়তো আন দিনতকৈ ধীৰ হ'ব পাৰে, কিন্তু আপুনি যি কামেই সম্পূৰ্ণ কৰিব তাৰ ফলাফল একেবাৰে নিখুঁত আৰু চিৰস্থায়ী হ'ব। আৰ্থিক স্থিতি সুস্থিৰ আৰু সুৰক্ষিত হ'ব। মীন ৰাশিৰ লোকসকল স্বভাৱতে আৱেগিক আৰু উদাৰ হয়, কিন্তু আজি শনিদেৱে আপোনাক ধনৰ সঠিক মূল্য বুজিবলৈ আৰু অযথা খৰচৰ পৰা হাত সাৰিবলৈ বাধ্য কৰাব। ভৱিষ্যতৰ সুৰক্ষাৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগ আপোনাৰ বাবে ভাল হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু অলপ গম্ভীৰ হ'ব। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰত আজি ৰোমাঞ্চৰ দায়িত্ববোধ আৰু পাৰস্পৰিক বিশ্বাসক বেছি গুৰুত্ব দিব। আৱেগিক কথা বতৰাতকৈ ঘৰুৱা দায়িত্ব পালন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত আলোচনা কৰিলে সম্পৰ্কটো সুদৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মনত এক প্ৰশান্তি অনুভৱ কৰিব, যদিও শনি আৰু বৃহস্পতিৰ প্ৰভাৱত অত্যাধিক শাৰীৰিক শ্ৰমৰ বাবে ভাগৰ, শৰীৰৰ সৰু সুৰা বিষ, আঁঠুৰ বিষ, হজমৰ সমস্যা হ'ব পাৰে। বতৰ পৰিৱৰ্তনৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত টোপনি আৰু জিৰণি লোৱাটো আৱশ্যক হ'ব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিৰ স্থিতি আপোনাৰ জ্ঞান আৰু বিশাল দৃষ্টিভংগী প্ৰদান কৰিব। আনহাতে আজিৰ দিনৰ গৰাকী শনিদেৱে আপোনাৰ সেই আৱেগিক আৰু আধ্যাত্মিক চিন্তাবোৰক এক বাস্তৱ আৰু শৃংখলাবদ্ধ ৰূপ দিয়াৰ ক্ষমতা দিব। চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মন আনক সহায় কৰাৰ প্ৰতি ধাৱমান কৰাব আৰু শনিৰ প্ৰভাৱে আপোনাক সীমা নিৰ্ধাৰণ কৰিবলৈ শিকাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আপুনি কঠিন পৰিস্থিতিৰ পৰা আঁতৰি নগৈ সেইবোৰ আপোনালোকে মুখামুখি হ'বলৈ শিকক। ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'ব আৰু কামবোৰ পলম হ'লে আপুনি কোনো ধৰণৰ নিৰাশা নহ'ব। আপুনি সময়লৈ অপেক্ষা কৰক, ধৈৰ্য ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। ই আপোনাৰ মনলৈ অসীম শান্তি আনিব আৰু আধ্যাত্মিক দিশত আগুৱাই নিব। লগতে সন্ধিয়া সূৰ্যাস্তৰ পিছত শনিদেৱৰ নামত সৰিয়হ তেলৰ চাকি এগছ জ্বলাব। শনিবাৰ হোৱাৰ বাবে আপুনি প্ৰয়োজন থকা ব্যক্তিসকলক আজি সহায় কৰক। ইয়াৰ ফলত শনিদেৱ প্ৰসন্ন হ'ব আৰু লগতে আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।